নমস্কাৰ পোহৰ লাইভৰ প্ৰতিজন দৰ্শকক মই কৰবিয়ে আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰলৈ স্বাগতম জনাইছো আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰি আপোনালোকৰ ঘৰে ঘৰে বাস্তুশাস্ত্ৰ অনুষ্ঠানৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তক আজি অনুষ্ঠানলৈ স্বাগতম জনাইছো লগতে সুপ্ৰভাত জনাইছো হয় অৰ্পণ দা আমি যেহেতু বাস্তুশাস্ত্ৰৰ প্ৰায় 100টা খণ্ডৰ ওপৰত আমি কৰি আহিছো আমি বহুতো কথা ইতিমধ্যে পাতি আহিছো কিন্তু আজি দৰ্শকৰ বাবে বিশেষকৈ আমি বাস্তুশাস্ত্ৰৰ নিয়ম মানি আমি কি দৰে এখন ঘৰ খুব সুন্দৰকৈ ৰাখিব পাৰো কোনটো দিশত কি ৰাখিব লাগে ৰুম ওয়াইজ তেনে ধৰণৰ তেওঁলোকক ক'লে তেওঁলোক উপকৃত হ'ব এটো কথা নহয় যে মই ক'লে তেনেকৈ ৰাখিব লাগিব জুনে যেনেকৈ ঘৰখন ৰাখিছে তেনেকৈ ৰাখক প্ৰথম মন কৰিব আমাৰ মুখ্য দৰজাখন হয় প্ৰথম গেটখন যদি আমাৰ বাউণ্ডাৰী থাকে গেটখনৰ পৰা আৰম্ভ কৰিব লাগে হয় কাৰণ গেটখন আৰু মুখ্য দৰজাখনে আমাৰ এটা বস্তু যিটোৱে ঘৰখনলৈ পজিটিভ এনাৰ্জি ফ্ল'টো আহে হয় তেনেকৈ দৰজাখন যদি বেয়া দিশত হয় নিগেটিভ এনাৰ্জি ফ্ল'টো আহিব আৰু ভাল দিশত হ'লে পজিটিভ এনাৰ্জি ফ্ল'টো আহিব সেই ধৰণে প্ৰথম আমাৰ মুখ্য দৰজাখন আমি যদি ভাবোঁ যে আমি ক'ত আছে আমি চাই লওঁ সেইটো হ'ল আমাৰ উত্তৰৰ মাজৰ পৰা অকণমান বাওঁফালে হ'ব লাগে হয় পূবৰ মাজৰ পৰা অকণমান বাওঁফালে হ'ব লাগে দক্ষিণৰ মাজৰ পৰা অকণমান বাওঁফালে হ'ব পাৰে পশ্চিমৰ একেধৰণে মাজৰ পৰা অকণমান বাওঁফালে আৰু সোঁফালে অকণমান হ'ব পাৰে অৰ্থাৎ আমি বাওঁফালৰ দিশটো অকণমান বাওঁফালৰ দিশটো আমি বেছি গুৰুত্ব দিওঁ হয় একদম মিডল চেণ্টাৰৰ পৰা বাওঁফালে হ'লে বেছি ভাল হয় কিন্তু সেইটো হ'ল উত্তৰ পূব আৰু দক্ষিণত কিন্তু পশ্চিমত আপোনাৰ মাজৰ পৰা অকণমান সোঁহাতে যাব লাগে হয় সেইটো এটা কথা টেকনিকেল কথা সেইটোৱে আছে আৰু গেটৰ ৰং আমাৰ উত্তৰমুখী যদি ঘৰ হয় গেটখনৰ ৰংটো আমি ক'লা হ'লে ভাল হয় নীলা হ'লেও ভাল হয় সেউজীয়াও দিব পাৰে চিলভাৰো দিব পাৰে তেনেকৈ পূবৰ গেটখনো আমাৰ ক'লা দিব পাৰোঁ সেউজীয়া দিব পাৰোঁ অকণমান গোল্ডেন কালাৰ দিব পাৰোঁ দক্ষিণৰ গেটখন আমি ৰঙা কৰিব লাগে ৰেড কালাৰটো হ'লে বেছি ভাল লাগে কাৰণ দক্ষিণটো মংগলৰ জেগা আৰু দক্ষিণটো অগ্নিস্থান ৰঙা হ'ব লাগে হয় যেহেতু মানে আপুনি চাৰিটা দিশৰ কথা ক'লে গেটৰ আমি কোনটো ৰং আচলতে প্ৰতিটো দিশতে মই সেইটোৱে কৈ আছোঁ উত্তৰত আপোনাৰ ক'লা নীলা সেউজীয়া চিলভাৰ দিব পাৰে পূবত আমি ৰঙাও অলপ দিব পাৰোঁ হালধীয়া দিব পাৰোঁ গোল্ডেন দিব পাৰোঁ সেউজীয়া দিব পাৰোঁ দক্ষিণত আমি ৰঙা দিব পাৰোঁ গ্ৰে কালাৰ দিব পাৰোঁ গোল্ডেন কালাৰ দিব পাৰোঁ পশ্চিমত আমি গ্ৰে বগা চিলভাৰ আৰু গোল্ডেন দিব লাগে একেধৰণে আমাৰ বাউণ্ডাৰীৰ কথাটো ক'লোঁ তাৰপৰা আমাৰ আহি গ'ল বাউণ্ডাৰীত আমাৰ চেপ্টিক টেংকটো ক'ত হ'ব লাগে চেপ্টিক টেংকটো আমাৰ উত্তৰ পশ্চিমৰ ফালে হ'ব লাগে আৰু কাৰোবাৰ যদি ভুলকৈ বনাই থোৱা আছে খুব ভয় খাব নালাগে যদি দক্ষিণৰ ফালে আছে আপোনালোকে ওপৰত ফ্ল'ৰত পৰা কালাৰ কিনিবলৈ পায় দক্ষিণৰ ফালে থাকিলে আপোনালোকে ৰঙা ৰং মাৰিব পাৰে বা আপোনালোকে হালধীয়া ৰং মাৰিব পাৰে এবাৰ ফ্ল'ৰ পেইণ্টটো মাৰিলে 6-7 বছৰ মাৰিব নালাগে ৰেমিডি মোটামুটি 99% হৈ যাব 1% অলপ অলপ থাকিব পাৰে পূবৰ ফালে থাকিলে সেউজীয়া ৰং মাৰিব লাগে পশ্চিমৰ ফালে থাকিলে হালধীয়া ৰং মাৰিব লাগে উত্তৰৰ ফালে থাকিলে নীলা ব্লু কালাৰ মাৰিব লাগে সেইটো হ'ল ফ্ল'ৰত পৰা কালাৰ চেফটি টেংকৰ ওপৰত সেইকেইটা কৰিব লাগে মই আপোনালোকক লগতে উপায়কেইটাও কৈ গৈছোঁ আৰু মুখ্য দৰজা এতিয়া আমি ঘৰৰ আৰু পানী বৰিংটো আমাৰ উত্তৰৰ ফালে হ'ব লাগে পানী বৰিং তাৰপৰা পানী ৰিজাৰ্ভাৰ হওক যি হওক যিবোৰ আণ্ডাৰগ্ৰাউণ্ড ৰিজাৰ্ভাৰ আমি উত্তৰৰ ফালে কৰিব পাৰোঁ আৰু মাটিৰ ওপৰত অভাৰগ্ৰাউণ্ড যদি হয় ৰিজাৰ্ভাৰ সেইটো পশ্চিম আৰু উত্তৰ পশ্চিমত ৰাখিব লাগে এফালৰ পৰা মই কৈ গৈছোঁ এফালৰ পৰা তাৰপৰা আমাৰ ঘৰখনৰ প্ৰথম কথা মুখ্য দৰজাখন মন কৰিব লাগে মুখ্য দৰজাখন যেন আমাৰ খুব লেতেৰা হৈ নাথাকে যদি লেতেৰা হৈ থাকে ৰং কৰিব লাগে বা বাৰ্নিছ কৰা থাকিলে বাৰ্নিছ কৰিব লাগে দৰজাখনে আৱাজ কৰিব নালাগে যেতিয়া খোলা মেলা কৰে আৰু বহুত মানুহৰ ঘৰত কলিং বেলটো বেয়া হৈ থাকে হয় বদলাম বুলি থাকি যায় সেইটো আমাৰো কেতিয়াবা হয় কলিং বেলটো সাধাৰণতে কিনি আনি বদলাবলৈ এলাউড থাকি যায় কলিং বেলটো আমাক পজিটিভ এনাৰ্জি যেতিয়া ঘৰত সোমাব বেলটো এলাৰ্ট কৰে চ' সেইখিনি বেলটোও আমি ঠিক কৰি থ'ব লাগে সেইখিনিলৈকে মন কৰিব লাগে আৰু আমাৰ গেছটো সদায় চোলা বা উত্তৰমুখী বা পূবমুখী হ'ব লাগে পাকঘৰৰ আৰু পঢ়া টেবুলখন আমাৰ উত্তৰমুখী আৰু পূবমুখী হ'ব লাগে পঢ়া দিশকেইটা হ'ল উত্তৰ পূবৰ ফালে পঢ়িব পাৰোঁ দক্ষিণ পশ্চিমৰ ৰুমটোত পঢ়িব পাৰোঁ বা পশ্চিমত পঢ়িব পাৰোঁ সেইকেইটা থ'লে ভাল সেইকেইটা যদি হোৱাও নাই আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব আৰু লগতে ঘৰৰ কালাৰটো এটা নৰ্মেল কালাৰ থোৱাটো ভাল খুব ৰঙা কালাৰ দিব নালাগে পিংক কালাৰ বেছি দিব নালাগে সেইটো হ'লে মানুহৰ অকণ এগ্ৰেশ্যন খং হোৱা বেয়া দেখা যায় আৰু লগতে বেমাৰ আজাৰ হোৱা দেখা যায় আৰু হেড পজিশ্যন আমি যেতিয়া শুওঁ মূৰটো আমি না দক্ষিণলৈ দিব লাগে না পূবলৈ দিব লাগে আৰু চবৰে ঘৰত গোঁসাই ঘৰ নহ'লেও হ'ব ঘৰখনৰ পজিটিভ এনাৰ্জি ক্ৰিয়েট হয় আমাৰ ভগৱানৰ আমাৰ আশীৰ্বাদ লাগিব ওপৰৱালাজনৰ
তাৰ পৰা ভগৱানৰ আসনখন আমি ৰাখিব লাগে ঘৰত হয় আৰু ভগৱানৰ আসনত আমি একেজনা ভগৱান 2-3জন মূৰ্তি ৰাখিব নালাগে এজন ৰখাটোৱে ভাল হয় আৰু গেছৰ কথা ক'লোৱে পঢ়া টেবুলৰ কথা ক'লো এতিয়া আমাৰ আহি গ'ল লকাৰটো ঘৰ লকাৰ মানে আমাৰ ঘৰত 10টাও আলমাৰি থাকিব পাৰে 5টাও থাকিব পাৰে কোনো কথা নাই যিটো আলমাৰিত আমাৰ ল'ৰা ছোৱালী চাৰ্টিফিকেট থাকে চেকবুকখন থাকে পাছবুক থাকিলে অলপ আমাৰ ঘৰত যিকেইটা আমি সোণৰ অলংকাৰ পিন্ধো থাকিলে বা আমাৰ যিকেইটা ঘৰত কেছ টকা ৰাখোঁ আমি সেই আলমাৰিটো আমাৰ পশ্চিম দিশত হ'ব লাগে বা দক্ষিণ পশ্চিমত হ'ব লাগে আৰু ফেচিংটো আলমাৰিটো আপুনি কোনফালে বা মই কোনফালে মুখ কৰি আছোঁ ডাঙৰ কথা নহয় আলমাৰিটো যেতিয়া খোলে না পূব ফালে মুখ কৰি খুলিব লাগে না উত্তৰ ফালে মুখ কৰি খুলিব লাগে এইকেইটা মন কৰক আৰু ঘৰখন মাহেকত দুবাৰ বা সপ্তাহেকত এবাৰ নিমখ আৰু লগত অকণ ফিটকিৰি দি মুচিব তেতিয়া নিগেটিভ এনাৰ্জি নাইকিয়া হ'ব আৰু এইখিনি কৰিলেও আমি বহুত বাস্তু দুখৰ পৰা হাত সাৰি থাকিব পাৰিম আৰু সকলোৱে যদি ভাবে যে মোৰ বাথৰুমটো কিবা ভুল জেগাত আছে নেকি চিচাৰৰ বাতিত অলপ নিমখ ৰাখিব পাৰিব ওপৰত আৰু সেইটো 10-15 দিনৰ মূৰত আপোনালোকে সলাই থাকিব পাৰিব সেইটো কিন্তু ৰাস্তাত নেপেলাব যিটো নিমখ তাৰমানে নিমখে আমাৰ গোটেই নিগেটিভ এনাৰ্জিটো টানি লয় আৰু সেইটো ৰাস্তাত পেলালে বেলেগ মানুহৰ গাত যাব পাৰে সেইকাৰণে আমি ড্ৰেইনত পেলাব লাগে ড্ৰেইনতে আমি বেয়া বস্তু পেলাওঁ কাৰণ ড্ৰেইনৰ পানীটো কোনো ইউজ নকৰে বা ভাল কামত নলগায় ক'তোৱে নলগায় সেইকাৰণে আমি ড্ৰেইনত পেলাব লাগে সেইটো যেন কাৰো বাউণ্ডেৰীত নেপেলায় নিজৰো বাউণ্ডেৰীত নেপেলায় লোকৰো বাউণ্ডেৰীত নেপেলায় আৰু কাৰো ৰাস্তাত নেপেলায় সেই নিমখখিনি কিন্তু ৰেগুলাৰ যেতিয়া চেঞ্জ কৰিব মন কৰিব এইটো কথা যেন আপোনালোকে ড্ৰেইনত পেলাওক আৰু যদি আপোনালোকে ফ্লেটত থাকে ফ্লেটৰ বেচিন বা কমোডতো পেলাব পাৰে তেতিয়া গৈ পেলাই বেয়া জেগাত পৰি যাবগৈ সেইটো অৰ্থাৎ মাহেকত দুবাৰ যদি মাহেকত দুবাৰ কৰিলে বহুত সুফল পোৱা যায় কিন্তু এইটো সদায় নকৰে কাৰণ নিগেটিভ পজিটিভ বহুত এনাৰ্জি নাইকিয়া হৈ যায় ভাল এনাৰ্জিখিনি ঘৰলৈ আনিব কিন্তু সেইকাৰণে সদায় কৰিব নালাগে সেইটো ধন্যবাদ অৰ্পণ দা দৰ্শকসকলে এইখিনি কৰি নিশ্চয় সুফল লাভ কৰিব বুলি আশা কৰিছোঁ আজি আমি অনুষ্ঠানৰ প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ দৰ্শকসকল অধীৰ আগ্ৰহেৰে ৰৈ আছে আজি আমাৰ অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্ন লিখিছে মীনাক্ষী মহন্তই উত্তৰ পূবত লেট্ৰিনৰ টেংকি আৰু তাৰ লগতে বাথৰুম আছে কি কৰিব লাগিব উত্তৰ পূবত যদি লেট্ৰিনৰ টেংকি আছে আপোনালোকৰ লগতে আৰু এটা লিখিছে অৰ্পণ দা টেংকিটো উত্তৰ ফালে আৰু তাৰ গাতে লাগি বাথৰুমটো আছে মানে উত্তৰ ফালে আছে এইটো মোৰ মতে আপোনালোকৰ উত্তৰ পূবত পৰা নাই উত্তৰ পূবত পৰা নাই তেনে বেয়া হেৰি আহিলেহেঁতেন এইটো যদি আপোনালোকৰ তাত 8 বছৰ হৈ গৈছে থকা বা 10 বছৰ হৈ গৈছে তেতিয়া ভাঙিব নালাগে মই যেনেকৈ কৈছিলোঁ অলপ দেৰি আগত টেংকিটোৰ ওপৰত আপোনালোকে নীলা ফ্লোৰত মৰা কালাৰ কৰিব লাগে আৰু যিটো টয়লেট আছে টয়লেট সিটো চাৰিফালে ব্লু কালাৰ টেপ বা যিটো ৰং কিনিব তাৰে এটা বাউণ্ডেৰী বনাই দিলে হৈ যাব আৰু ফ্লোৰত মৰা কালাৰটোৱে যদি আপুনি এটা বাউণ্ডেৰী বনাই দিয়ে সেইটো বহুত দি থাকি যায় এইটো আপোনাৰ 2-3 বছৰ আৰামত থাকি যাব আৰু টেংকি কালাৰটো মই বহুত মানুহৰ ঘৰত কৰাইছোঁ 5-6 বছৰ থাকি যায় কোনো প্ৰব্লেম নাই সেইকাৰণে এবাৰ কৰালে 5 বছৰলৈকে আকৌ 5 বছৰ কৰাব নাভাঙিব লাগে মানে কোনো ভাঙিব নালাগে দ্বিতীয়টো প্ৰশ্ন কৰিছে ৰতন নাথে পূবমুখী ঘৰৰ উত্তৰ দিশৰ ওপৰত উঠা চিৰি দিলে কিবা হ'ব নেকি উত্তৰ পূবৰ ফালে মানে চিৰিটো কৰিব চিৰি দিব পাৰে কিন্তু একদম উত্তৰ পূবতে হ'লে প্ৰব্লেম দিয়া দেখাও যায় দেখাও নাযায় যদি দিও দিলে কোনো প্ৰব্লেম নাই আৰু যদি আমাৰ কাবাৰ দিয়া আছে ভয় খাব নালাগে সেই চিৰিৰ যিটো জেগাখন ৱাল আছে চিৰিখিনি আমি যদি স্কাই ব্লু কালাৰ কৰি দিওঁ কাৰণ উত্তৰ পূব দিশটো আমাৰ জলৰ দিশ যদি তাত আমাৰ কোনোবা এটা দিশত আমাৰ বাস্তু দুখো হৈ আছে সেই জলৰ দিশৰ আমি জলৰ কালাৰটো যেনেকৈ আমাৰ নৈখনৰ কালাৰটো নীলা আমি তাত যদি নীলা কালাৰ কৰি দিওঁ স্কাই ব্লু কালাৰ কৰি দিওঁ তেতিয়া আমাৰ বাস্তু দুখটো সেইখিনিয়ে নাইকিয়া হৈ যায় সেইটো কৰক আৰু উত্তৰ পূবৰ ফালে যদি কাবাৰ ষ্টেয়াৰকেছ আছে স্কাই ব্লু দিব পাৰে আৰু যোনে প্ৰশ্ন সুধিছে তেওঁ যদি বনাওঁ বুলি ভাবিছে বনাব পাৰে নিশ্চয় লিখিছে ৰমেশ পায়েঙে গাড়ীৰ গেৰেজ ক'ত বনাব লাগে আচলতে গাড়ীৰ গেৰেজ কোনো কথা নাই গাড়ী গেৰেজ বনাব পাৰে আৰু গাড়ী গেৰেজত আমাৰ মানুহে ভাবে যে গাড়ীখন খুব হেভি বস্তু কিন্তু আমাৰ কথা নহয় গাড়ীখন একো আমাৰ হেভি বস্তু নহয় পৃথিৱীৰ কাৰণে পৃথিৱীত আমি ইমান ডাঙৰ ডাঙৰ বিল্ডিং বনাই দিওঁ পৃথিৱীৰ কাৰণে গাড়ীখন একো ৱেট নহয় আমি গাড়ী গেৰেজ চবফালে বনাব পাৰোঁ সেইটো কোনো প্ৰব্লেম নাই আমাৰ আজি অনুষ্ঠানৰ শেষৰটো প্ৰশ্নলৈ আহিছোঁ লিখিছে ধৰণী বৰাই মোৰ ঘৰটোৰ ৰাস্তা দক্ষিণ ফালে আছে বাউণ্ডেৰী গেট মাজৰ পৰা পূব ফালে আছে আৰু ঘৰৰ মূল দুৱাৰ দক্ষিণ পশ্চিম দিশত আছে কিবা অসুবিধা এতিয়া আপোনালোকৰ যিটো গেটখনৰ কথা ক'লে দক্ষিণৰ মাজৰ পৰা পূবৰ ফালে আছে সেইখন খুব ভাল যে যদি দক্ষিণ পশ্চিমৰ ফালে দৰ্জাখন আছে আপোনাৰ যদি প্ৰব্লেম দিয়া নাই কাবাৰ দিব পাৰে সেইকাৰণে আমি সেই দৰ্জাখন পাৰিলে বন্ধ কৰি দিয়াটো ভাল তাৰমানে কিছু দক্ষিণ পশ্চিম দিশটো আমাৰ ৰাহুৰ দিশ তাত যদি আপোনাৰ দৰ্জা থাকে প্ৰব্লেম দিয়া দেখা যায় কিন্তু যিজন মুখ্য ব্যক্তি ঘৰখনৰ তেখেতৰ ৰাহু গ্ৰহটো যদি আমাৰ গ্ৰহ 9টা থাকে ৰাশি 12টা থাকে 2 নম্বৰ আৰু 3 নম্বৰ ৰাশিৰ লগত যদি এষ্ট্ৰলজি চাৰ্টখনৰ ৰাহু গ্ৰহটো থাকে তেতিয়া সেই মানুহবোৰত প্ৰব্লেম দিয়া দেখা নাযায়
সেইবুলি আমাৰ সকলোৱে সেইটো নাথাকে হাজাৰত এজন থাকিব পাৰে বা লাখত 5জন বা 10জনত থাকিব পাৰে তেনেকুৱা হয় সেইকাৰণে ৰিস্ক ল'ব নালাগে সেই দৰ্জাখন আপোনালোকে বন্ধ কৰি দক্ষিণৰ মাজৰ পৰা অকণ পূবলৈ আনিব লাগে নহয় পশ্চিমলৈ লৈ আহক দৰ্জাখন সেইটো কৰক আৰু ভালে থাকক হয় ধন্যবাদ অৰ্পণদা প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ বাবে দৰ্শকসকলে যিহেতু প্ৰশ্নসমূহ লিখি ৰাখে অধীৰ আগ্ৰহেৰে ৰৈ থাকে তেওঁলোকৰ সমস্যাসমূহৰ সমাধানৰ বাবে আমি পুনৰ লগ পাম আন এটি খণ্ডত ইমান সময় দিয়াৰ বাবে আপোনালোক অশেষ ধন্যবাদ প্ৰিয় দৰ্শক আমি লগ পাম আন এটি খণ্ডত চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভত তেতিয়ালৈকে ধন্যবাদ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট